Assam Police AB, UB, Commando, SI, ADRE, 3rd grade, 4th grader interview date ahi gol finally. Jote moi jao tate amar arokhit abedon kora lora swali সকলে মোক খুদি থাকে যে দাদা মামা পুলিচৰ ফিজিক্যাল ইন্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব আমি অসম পুলিচত 6434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো আৰু আজি আমি সিদ্ধান্ত ললো যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিক্যাল টেষ্ট সমূহ আৰম্ভ হ'ব এডিআৰইৰ পৰীক্ষা সমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলো এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ এডিআৰইৰ গ্ৰেড 3 পোষ্ট সমূহৰ পৰীক্ষা 15, 22 আৰু 29 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে ফাইনালি অফিচিয়ালি ভাবে আপডেট আহি গল আসাম পুলিচৰ ইন্টাৰভিউ ডেট আহি গল এডিআৰই ডেট আহি গল গম পাইছে যোৱাকালি ৰাতি 12 মান বজাত সিএম ছাৰে লাইভ আহিছে আৰু লাইভ অহাৰ আগতে তাৰ আগদিনাখন বৈঠক হৈছিল বৈঠকতো অলৰেডি সিদ্ধান্ত গ্ৰহণ কৰা হৈ গল মই সেই কথাখিনিৰ কথা কৈছো যে আমাৰ সেপ্টেম্বৰ মাহতে ইন্টাৰভিউ ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া হ'ব আৰু অলৰেডি মানে যোৱাকালি ৰাতি 12 বজাত সিএম ছাৰে লাইভ আহি কৈ দিলে আমাৰ আসাম পুলিচৰ দৌৰ আৰম্ভ হ'ব 3 সেপ্টেম্বৰৰ পৰা আকৌ বা কৈছো 3 সেপ্টেম্বৰৰ পৰা আসাম পুলিচৰ দৌৰ আৰম্ভ হ'ব য'ত নেকি 6000তকৈ অধিক ভেকেন্সি ওলাইছিল আসাম পুলিচত গোটেই ৰিক্ৰুটমেন্টখিনি কাম আৰম্ভ হ'ব 3 সেপ্টেম্বৰৰ পৰা আসাম পুলিচৰ বহুতে বেছি ভাল খবৰ আৰু ইয়াৰ পিছতে আছে এডিআৰই ইন্টাৰভিউ হ'ব 22, 15 আৰু 29 সেপ্টেম্বৰ 15, 22, 29 সেপ্টেম্বৰত হ'ব এডিআৰই পৰীক্ষা গতিকে বহুত ভাল খবৰ এডিআৰই কাৰণেও আহি গ'ল অফিচিয়ালি আপডেট সিএম ছাৰে লাইভ আহি কৈ দিলে আৰু আসাম পুলিচৰ ইন্টাৰভিউ ডেটো আহি গ'ল 3 অক্টোবৰৰ পৰা আৰু এটা অফিচিয়েল নোটিছ সেই বগা কাগজখনলৈ ৱেইট নকৰিবা অফিচিয়েল ৱেবছাইটটোলৈ মন নকৰিবা আহি যাব সিএম ছাৰে কৈছে যেতিয়া আহি যাব সেইটো চিয়ৰ আৰু যেতিয়া ৰিক্ৰুটমেন্টসমূহ প্ৰকাশ কৰিছিলে তাৰ আগতো ঠিক এনেকৈ কৈছিল 4-5 দিন মানৰ আগত মিডিয়াৰ আগত বা সংবাদ মাধ্যমৰ আগত আহি কৈছিল যে খুব কম দিনৰ ভিতৰত আমি ভেকেন্সি প্ৰকাশ কৰিম আৰু ঠিক 2-3 দিনৰ পাছতে ভেকেন্সি আহি গ'ল 7 অক্টোবৰত 2023তে আসাম পুলিচৰ ইন্টাৰভিউৰ কাৰণে ভেকেন্সি প্ৰকাশিত কৰিলে আৰু ঠিক আজিও এনেকৈ লাইভ আহি কৈছে 3 অক্টোবৰৰ পৰা ইন্টাৰভিউ আৰম্ভ হ'ব সেইটো চিয়ৰ একদম চিয়ৰ 100% একদম ইন্টাৰভিউ হ'ব সেইটো চিয়ৰ এতিয়া তোমালোকে প্ৰেক্টিছ ভালকৈ কৰি ৰাখা ৰিটেনৰ কাৰণে ভালকৈ পঢ়ি থাকা ৰিটেনটো জানাই 15, 22 আৰু 29 সেপ্টেম্বৰত হ'ব 3rd grade 4th grade আৰম্ভ মানে যেটো পৰীক্ষা হ'ব এডিআৰই আৰু 3 সেপ্টেম্বৰৰ পৰা 3 যেটো আমাৰ অক্টোবৰ 3 অক্টোবৰৰ পৰা হ'ব আসাম পুলিচৰ দৌৰ আৰু পোনপ্ৰথমতে হ'ব ছোৱালীসকলৰ দৌৰ হ'ব 3 অক্টোবৰৰ পৰা হয়তো 15-20 অক্টোবৰ মানলৈ ছোৱালী হৈ থাকিব তাৰ 2 দিন গেপ দি হয়তো অক্টোবৰ 22-23 মানৰ পৰা লৰাসকলৰ আৰম্ভ হ'ব দৌৰ আৰু সেই অক্টোবৰ বা নৱেম্বৰ 10 বা 20 তাৰিখ মানলৈকে হয়তো গোটেই এবিইউ ইন্টাৰভিউ হৈ থাকিব আৰু তাৰ পিছতে হ'ব কামাণ্ডোসকলৰ তাৰ পাছতে কামাণ্ডোসকলৰ দৌৰ আৰম্ভ হ'ব কামাণ্ডো ছোৱালী পোষ্ট না অনলি লৰা আছে গতিকে নৱেম্বৰ 20 বা 15 তাৰিখ মানৰ পৰা কামাণ্ডোসকলৰ ইন্টাৰভিউ হ'ব আৰু ঠিক এই দৌৰ পুলিচৰ ফিজিক্যালটো কমপ্লিট হৈ যোৱাৰ পাছতে আৰম্ভ হ'ব আসাম পুলিচৰ ৰিটেন এক্সামিনেশ্যন মানে একে নৱেম্বৰ শেষলৈ বা ডিসেম্বৰ ফাৰ্ষ্ট উইক বা সেইখিনি সময়ত দৌৰ মানে ৰিটেন টেষ্ট আৰম্ভ হ'ব আৰু ৰিটেন কোৱালিফাই কৰাৰ পিছত আকৌ ভাইবা হ'ব মানে ডিসেম্বৰ এটো শেষলৈ আৰু ভাইবা কমপ্লিট কৰাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চ বা এপ্ৰিলৰ আশে-পাশলৈ ৰিজাল্ট দিব বা এপইন্টমেন্ট হ'ব তেনেকুৱা কামবিলাক চলিবগে ফেব্ৰুৱাৰী মানত ৰিজাল্ট দিবগে কিন্তু এপ্ৰিলৰ আশে-পাশে এপইন্টমেন্ট বিলাক দিবগে এটা গম পালা আসাম পুলিচৰ ইন্টাৰভিউ ডেট এডিআৰই ইন্টাৰভিউ ডেট গোটেইখিনি ৰিক্ৰুটমেন্টৰ অফিচিয়েল আপডেট প্ৰকাশ কৰি গ'ল অফিচিয়েল বগা কাগজখনলৈ ৱেইট নকৰিবা এতিয়া মুঠতে আপডেট আহি গ'ল প্ৰিপাৰেচন কৰি থাকা মাজত মাত্ৰ 2টা মাহ আছে আৰু ভিডিওটো এতিয়া প্ৰস্তুত কৰিছো 4:50 তথাপি পোহৰ হৈ গ'ল 3টা মান বজাতে আজি পোহৰ হৈছে
আৰু মই ফিল্ডত আহিলোঁ, এতিয়া কোনো নাহে ল'ৰা ছোৱালী। ফিল্ডৰ কণ্ডিশ্যন একেবাৰে বেয়া। আসাম পুলিচৰ কাৰণে এইখিনি সময় নহয় প্ৰেক্টিছ কৰিবৰ কাৰণে, কণ্টিনিউ বেয়া। ফিল্ডখনৰ অৱস্থা বহুত বেছি বেয়া, প্ৰেক্টিছ কোনেও কৰিব পৰা নাই। জাষ্ট ভিডিঅ'টো বনাবলৈ আহিছোঁ যাতে সকলোকে কথাখিনি ভালকৈ জনাই দিব পাৰোঁ, কিন্তু মই ৰানিং কৰিব অহা নাই। ফিল্ডৰ পৰিস্থিতি বহুত বেয়া। আৰু 2 মাহ আছে, এই 2টা মাহ ভালকৈ সকলোৱে কৰি থাকক, আমিও কৰোঁ। তোমাকো বা সকলোকে উৎসাহ দিছোঁ, মোকো উৎসাহ দিয়া। সকলোৰে ভাল হওক, সকলোৰে ভাল দিন আহিবই। এতিয়া ডেট আহি গ'ল যেতিয়া প্ৰিপেয়াৰেশ্যন কৰি থাকা। আৰু ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ। যিমান পাৰে সিমান ভিডিঅ'টো আজি শ্বেয়াৰ কৰিবা, একদম শ্বেয়াৰ কৰিবা। আৰু এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। আমাৰ য'তেই মই যাওঁ তাতে আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমি অসম পুলিচত 6434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ। আৰু আজি আমি সিদ্ধান্ত ল'লোঁ যে অহা 3 অক্টোবৰৰ পৰা পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। ADRE আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ ADRE বুলি কওঁ, ADREৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষা আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম 3য় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰোঁ যে আমাৰ শিক্ষাৰ্থীসকলে, চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেইধৰণে 4ৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। গ্ৰেড 4 বা 4ৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। বিভিন্ন স্থানত গ'লে ছাত্ৰ ছাত্ৰীসকলে ADREৰ